নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ জয়েন ইণ্ডিয়ান আৰ্মি নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 এণ্ড 2026 যদি জয়েন ইণ্ডিয়ান আৰ্মি 2025 বৰ্ষৰ বাবে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে যদি আবেদন কৰিছে তেতিয়াহলে আপোনালোকৰ বাবে এই ভিডিওটো বহুতে ইম্পৰ্টেন্ট এই পদবিলাকৰ সিলেকশন প্ৰসেস প্ৰথমতে ফিজিক্যাল টেষ্ট হবনে ৰিটেন টেষ্ট হ'ব ফিজিক্যাল টেষ্টত হাইট কিমান লাগিব চেষ্ট কিমান লাগিব কিমান ৰানিং কৰিব লাগিব কিমান মাৰ্কস থাকিব ফিজিক্যাল টেষ্টত সকলো বিলাকৰ তথ্য ভিডিওটো জৰিতে ফুল ইনফৰমেশনৰ কাৰণে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেল চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিও ডেসক্ৰিপচনত জয়েন ইণ্ডিয়ান আৰ্মি 2025 বৰ্ষৰ বাবে এপ্লাই কৰা লিংক দিয়া আছে যদি ইন্টাৰেষ্ট হয় যদি এডুকেশন কোৱালিফিকেশন মিলে তেতিয়াহলে আপোনালোকে এপ্লাই কৰিলক এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে এটা এই পদবিলাকৰ সিলেকশন প্ৰসেস স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ সিলেকশন প্ৰসেস 2025 এণ্ড 2026 এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম সিবিটি অনলাইন এক্সাম আপোনালোকে দিব লাগিব ইয়াৰ এক্সাম জুন মাহত অনুষ্ঠিত হ'ব বুলি এডভাৰটাইজমেন্টত উল্লেখ আছে আৰু এই পদবিলাকৰ বাবে এতিয়া পৰা আপোনালোকে ভালকে তৈয়াৰী কৰিব লাগিব তাৰ বাবে এখন বেষ্ট বুক লৈছে এখন নাম হৈছে এডুকাজন পাব্লিকেশন ফালৰ পৰা লঞ্চ কৰা হৈছে জয়েন ইণ্ডিয়ান আৰ্মি এক্সাম কমন এন্ট্ৰেন্স এক্সামৰ বাবে এই বুকখন যদি আপোনালোকে ভালকে লৈ পঢ়ে তেতিয়াহলে আপোনালোকৰ ৰিটেন এক্সামত বহুখিনি হেল্পফুল হ'ব ইয়াতে আগতে হোৱা সলভ পেপাৰ আৰু লগতে প্ৰেক্টিস ওয়াৰ্ক আপোনালোকে এই বুকখনত আপোনালোকে দেখিবলৈ পাব এডুকাজন বুক যদি আপোনালোকে এই এডুকাজন বুকখন ল'ব বিচাৰে জয়েন ইণ্ডিয়ান আৰ্মি এক্সামৰ বাবে বহুতো হেল্পফুল হ'ব যদি ল'ব বিচাৰে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে এতিয়াই বাই কৰি লওক বেষ্ট বুক এডুকাজন বুক জয়েন ইণ্ডিয়ান আৰ্মি কমন এন্ট্ৰেন্স এক্সামৰ বাবে যদি ল'ব বিচাৰে লৈ ল'ব পাৰে এটা এই পদবিলাকৰ সিলেকশন প্ৰসেস মই আপোনালোকক জনাই দিছো আপোনালোকে চাই লওক প্ৰথমতে সিবিটি হ'ব অনলাইন এক্সাম হ'ব তাৰ পিছত আপোনালোকৰ ফিজিক্যাল টেষ্ট হ'ব আৰু ফিজিক্যাল টেষ্টত ইয়াতে আপোনালোকৰ হাইটটো লাগিব জেনাৰেল ডিউটিৰ কাৰণে 160 সেমি আৰু টেকনিক্যাল বিলাকৰ কাৰণে 157 সেমি হলে হৈ যাব বাকি সকলো টেডৰ কাৰণে 160 সেমি আপোনালোকৰ লাগিব টেডমেন্স হক বা ষ্ট্ৰক কিপাৰ আপোনালোকৰ জেনাৰেল ডিউটি সকলো বিলাকৰ কাৰণে 160 সেমি হাইটটো আপোনালোকৰ হ'ব লাগিব চেষ্টটো সকলো বিলাকৰ কাৰণে একে 77 নৰ্মেল হ'ব লাগিব লগতে 5 সেমি ফুলাব লাগিব এটো আপোনালোকৰ হাইট এণ্ড চেষ্ট কি হাইট আৰু চেষ্টৰ বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট হৈছে আপোনালোকৰ ৰিক্ৰুটমেন্ট ৰেলি যি আপোনালোকৰ ফিজিক্যাল ফিটনেস টেষ্ট হ'ব তাতে আপোনালোকৰ 1.6 কিলোমিটাৰ ৰানিং হ'ব তাতে আপোনালোকৰ টাইমিং দিয়া হ'ব ফাৰ্স্ট গ্ৰুপত 5 মিনিট 30 সেকেন্ড কিন্তু 5 মিনিট 30 সেকেন্ড তাত নিদিয়ে তাত আগত সোমাব লাগিব যদি গ্ৰুপ এ সোমায় তেতিয়াহলে 60 মাৰ্ক পাব যদি গ্ৰুপ 2 সোমায় তেতিয়াহলে আপোনালোকে 48 মাৰ্কস পাব ইয়াতে আপোনালোকৰ ফিজিক্যাল টেষ্টটো কিন্তু বহুত টাফ এটা ভাল মাৰ্কস আনিব লাগিব ইয়াতে আপোনালোকে যদি 100ত যদি ফিজিক্যাল টেষ্টত যদি আপোনালোকে মাৰ্ক পাই যায় তেতিয়াহলে আপোনালোকৰ ৰিটেন এক্সামত অলপ কম নম্বৰ যদি পাই যায় তেতিয়াহলে আপোনালোকৰ সিলেকশন হোৱাটো 100% হৈ যায় কাৰণ ইয়াতে বহু কেন্ডিডেট ফিজিক্যাল টেষ্টত কোৱালিফাই কৰিব নোৱাৰে হেকাৰণে ফিজিক্যাল টেষ্টটো মেইন ৰানিংটো মেইন আপোনালোকে 5 মিনিটৰ আগত আপোনালোকে 16 মিটাৰ ৰানিং কভাৰ কৰিবলৈ আপোনালোকে চেষ্টা কৰক ইয়াতে 60 মাৰ্কস থাকিব ৰানিংত 16 মিটাৰ ইয়াতে গ্ৰুপ 1ত সোমালে 60 মাৰ্ক আৰু গ্ৰুপ 2ত সোমালে আপোনালোকে 48 মাৰ্ক কিন্তু ইয়াতে যেটো টাইমিং দিয়া হয় সেই টাইমিং মতে তাতে নেচাই যা জুনে আগত সোমায় তাকে ভৰাই থৈ দিয়ে হেকাৰণে আপোনালোকে ৰানিংটো টাফ কৰিবলৈ আপোনালোকে চেষ্টা কৰক তাপা ভীম পুল আপ হ'ব তাতে আপোনালোকৰ 40 মাৰ্কস থাকিব যদি 10 বাৰ মাৰিব পাৰে তেতিয়াহলে এক্সিলেন্ট 40 মাৰ্কস পাব যদি 9 বাৰ মাৰে 33 মাৰ্কস পাব যদি 8 বাৰ মাৰে তেতিয়াহলে 27 মাৰ্কস পাব যদি 7 বাৰ মাৰে 21 মাৰ্কস পাব আৰু যদি 6 বাৰ মাৰে তেতিয়াহলে 16 মাৰ্কস পাব যদি 5 বাৰ মাৰে ডিসকোৱালিফাই এই বিষয়ে আপোনালোকে গম পালে ফিজিক্যাল টেষ্টত টোটাল 100 মাৰ্কস থাকিব ৰানিংত 60 মাৰ্কস আৰু পুল আপত থাকিব 40 মাৰ্কস টোটাল 100 মাৰ্কস তাপা 9 ফুট জাপ মাৰিব লাগিব তাত অনলি কোৱালিফাই তাপা নেক্সট জিগজাগ বেলেন্স অনুষ্ঠিত হ'ব তাতে অনলি কোৱালিফাই কৰিলে আপোনালোকে হৈ যাব যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে অতি সোনকালে এপ্লাই কৰি লওক কাৰণ এই পদবিলাকৰ লাষ্ট ডেট 10 এপ্ৰিল 2025 আৰু ইয়াৰ এক্সাম হ'ব জুন মাহৰ এই বিষয়ে আপোনালোকে গম পালে জুন মাহত ইয়াৰ এক্সাম হ'ব এতিয়াৰ পৰা ভালকে আপোনালোকে তৈয়াৰী কৰিব লাগিব কাৰণ যেতিয়া আপোনালোকে ৰিটেন এক্সামত কোৱালিফাই কৰিব তেতিয়াহে আপোনালোকে ফিজিক্যাল টেষ্ট দিবলৈ পাব এতিয়া আপোনালোকে ফিজিক্যাল টেষ্টৰ কাৰণেও তৈয়াৰী কৰি থাকক আৰু ৰিটেন এক্সামৰ কাৰণেও আপোনালোকে তৈয়াৰী কৰি থাকক আৰু কিবা আপডেট আহিলে নিশ্চয় আপোনালোকক জনাম এই পদবিলাকত যদি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে অতি সোনকালে আপোনালোকে এপ্লাই কৰি লওক ভিডিও ডেসক্ৰিপচনত এপ্লাই কৰা লিংক দিয়া আছে যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ